হেল্ল' এভৰিৱান, যোৱাকালি গৈছিলোঁ আমিও হাউলিত ৰাস চাবলৈ। ৰাস চাব যোৱা, পূজা চাব যোৱা মানেনো কি, মানুহ চাব যোৱা নিচিনাহে হয়। আৰু মানুহৰ য'ত সমাগমটো বেছি তাতেহেনো পূজা ভাল হোৱা বুলি কয়। বাৰু যিয়ে নহওক, আমিও আহিছোঁ হাউলিৰ ৰাস মহোৎসৱত। বহুত দূৰতে গাড়ী পাৰ্কিং কৰি থ'বলৈ দিয়ে, তাৰপিছত খোজকাঢ়ি আহিব লাগে যিহেতু ওচৰত গাড়ী ৰাখিব নিদিয়ে। আৰু আমি আহি ফাৰ্ষ্টতে মূৰ্তিকেইটাৰ ফালে গ'লোঁ আৰু এনেকৈ মূৰ্তিকেইটা বোলো অলপ চাই যাওঁ। তাৰপিছত এইফালে কিন্তু আমাৰ যোৱা নহ'ল, এইফালে মানৱ মূৰ্তি দেখাই আছিলে। বাট কি হ'ব, মানুহৰ ভিৰটো বেছিকৈ লাগি আছে, চ' সেইফালে নগ'লোৱে। আৰু এইটো হৈছে মেইন মন্দিৰ, মেইন মন্দিৰতো সোমোৱা নহ'ল, তো বাহিৰৰ পৰা সেৱা কৰিছোঁ। আৰু হাউলিত ৰাস চোৱা সৌভাগ্যকণ হৈছে মোৰ এইবাৰে সৈতে চতুৰ্থবাৰ। আৰু এইফালে বৃন্দাবনখন ইমান ধুনীয়াকৈ সজাই থৈছে, দেখি কিবা এটা ভাল লাগিছে। আৰু মানুহৰ ভিৰ মানে যিমানে ৰাতি হৈছে সিমানেই বাঢ়ি গৈছে। এইবাৰ সোমাইছোঁ আমি বাণিজ্য মেলাৰ ফালে, বাপ্পাও এইফালেও ইমানেই ভিৰ, খোজকাঢ়িবই নালাগে, মানে এনেকৈ মানুহৰ ঠেলাতে যোৱা নিচিনা। পিছে এইপাত ময়ো ট্ৰাই কৰিলোঁ, বাট নামটোহে নাজানো দেই। আৰু মানুহৰ ইমানেই ঠেলা হেঁচা যে আমি ঠেলাতে আহি পালোঁহি কাপোৰৰ দোকান। আৰু কাপোৰবোৰৰ যিহে দাম, মই বোলো ইয়াতে নোলোৱাই ভাল। আৰু এইজনী হৈছে মোৰ খুৰীমা, মই খালোঁ টেকেলি পিঠা আৰু গাখীৰ দিয়া চাহ। আৰু মই পূজাত যোৱা, ৰাসত যোৱা মেইন উদ্দেশ্যটো হৈছে এইখিনি, মানে ফ্ৰুইট মিক্সাৰখিনি ক'ৰবাত দেখিলে যে নোখোৱাকৈ ক'ৰ পৰা যাব নোৱাৰোঁ। আৰু পিছে সেইদিনাখন আমি এক গুলিত দুই চিকাৰহে কৰিছোঁ, মানে হাউলিৰ পৰা আহি এইবাৰ পাঠশালাতো সোমাইছোঁ। পিছে আমাৰ পাঠশালাত আহি পোৱাতে বহুত দেৰি হৈ গ'ল, তো মানুহৰ ভিৰো ইমান নাছিলে। আৰু ইপিনে আমাৰ জুবিনদাৰ ফটো এখন ডাঙৰকৈ এনেকৈ বনাই থৈ দিছে। আৰু পিছত মই আঙুঠি এটা আৰু দুপাত খাৰু ল'লোঁ, তাৰপিছত ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ আহিছোঁ, বাই।